তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11 ইংলিছ ছাবজেক্টৰ দ্য লিবাৰনাম টপ এই চেপ্টাৰটোৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে গোটেইবিলাক আজি আলোচনা কৰিম। তোমালোকক এই চেপ্টাৰটো কনচেপ্টটো বুজাই দিম। তো তোমালোকে এই ভিডিঅ'টো চাই পেলাই তোমালোকৰ এই চেপ্টাৰটো কমপ্লিট হৈ যাব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চোৱা। তো এতিয়া প্ৰথম কুৱেশ্যনটো চাওঁ। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে? ইয়াতে কৈছে যে কি হোৱাট ডু ইউ নটিছ এবাউট দ্য বিগিনিং এণ্ড এণ্ডিং অফ দ্য পয়েম। ইন দ্য বিগিনিং অফ দ্য পয়েম উই নটিছ, আমি দেখিছোঁ যে দ্য ট্ৰী ৱাজ, তাৰমানে প্ৰথমতে ট্ৰী গছডাল শান্তসুস্থ হৈ থাকে এণ্ড চাইলেণ্ট, বাট গল্ডফিন্স এণ্টাৰ দ্য ট্ৰী, যেতিয়া গল্ডফিন্সটো ট্ৰীডালত এণ্টাৰ কৰিছিল, সোমাইছিল, তেতিয়া সেই ট্ৰীডাল ষ্টাৰ্ট টু মুভ, এতিয়া লাইভ হৈ গৈছিল, এক্টিভ হৈ গৈছিল আৰু লৰচৰ কৰিবলৈ আৰম্ভ কৰিছিল। এইটো কুৱেশ্যনটোৰ অলপ কনচেপ্টটো তোমালোকক এটা ধাৰণা দি দিওঁ। এই কনচেপ্টত এডাল গছ আছে, সেউজীয়া গছ, আৰু সেই গছডালৰ নাম হৈছে কি লিবাৰনাম। আৰু এটা চৰাই আছে, চৰাইটো কি গল্ডফিন্স। সেই গল্ডফিন্স চৰাইটো যেতিয়া সেই গল্ডফিন্স চৰাইটো ৰংটো সেউজীয়া আছিল, কালাৰটো, আৰু গছডালৰ পাতবিলাকৰ কালাৰো সেউজীয়া আছিল। যেতিয়া সেই গল্ডফিন্স চৰাইটো গছডালত এণ্টাৰ কৰিছিল, তেতিয়া সেই গছডালত লাইভ এক্টিভ হৈ গৈছিল, সেই গছডাল লৰচৰ কৰিব আৰম্ভ কৰিছিল। আৰু যেতিয়া সেই চৰাইটো গছডালৰ পৰা ওলাই গৈছিল, লেফ হৈ গৈছিল, অৰ্থাৎ কি ওলাই গৈছিল, তেতিয়া সেই গছডাল একদম আৰু আকৌ আগৰ দৰে শান্তসুস্থ হৈ পৰিছিল। তো এতিয়া তোমালোকক 1 নম্বৰ কুৱেশ্যনটো কমপ্লিট হৈ গ'ল। তোমালোকক মই বুজাই দিলোঁ, আৰু ক'ৰবাত চোৱা যদি এইখিনি বুজি পোৱা নাই। তো 2 নম্বৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি হোৱাট ডু ইউ নটিছ মষ্ট এবাউট দ্য পয়েম। আই লাইক দ্য মুভমেণ্টছ। তোমালোকে এই কবিতাটো সকলোতকৈ কি ভাল পাইছা? আমি ভাল পাইছোঁ যে মুভমেণ্ট, অৰ্থাৎ কি লৰচৰবিলাক আৰু চাউণ্ড, সেই শব্দবিলাক গল্ডফিন্স চৰাইটোৰ দ্য মমেণ্ট, তেতিয়াৰ সময়টো যেতিয়া সেই চৰাইটো গছডালত আহিছিল, আৰু আহি পেলাই গছডালৰ একদম ওপৰৰ ডালডালত পৰিছিল। ইট কামছ টু লাইফ এণ্ড এক্টিভিটি, যেতিয়া সেই গল্ডফিন্স চৰাইটো গছডালত আহিছিল, তেতিয়া সেই গল্ডফিন্স চৰাইটো অহাৰ লগে লগে সেই গছডাল এক্টিভ হৈ গৈছিল, অৰ্থাৎ লাইফ আহি গৈছিল। চিক এণ্ড এলাৰ্ট। এনেকৈ তোমালোকে এইখিনি বনাই লিখিব পাৰিবা। হোৱাট ডু ইউ নটিছ মষ্ট এবাউট দ্য পয়েম, তোমালোকে একেলগে লিখিলে হৈ যাব, ইয়াৰ পৰা একেলগে লিখিলে হৈ যাব। ইয়াতে তোমালোকক মই বুজাই দিলোঁ। এতিয়া তলৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কি কৈছে? ইয়াতে কৈছে যে হোৱাট ডাজ দ্য পাৰ্চেছ হাৰ্ড বেচাৰ ফেঞ্চি আইডেণ্টিফাই মাস্ক। তোমালোকে এইখিনি এনেকৈ লিখিব পাৰা। তোমালোকক মই মোৰ ভাষাৰে বুজাই দিওঁ। মাস্কৰ কথা কি সুধিছে, তাৰমানে এই গল্ডফিন্স চৰাইটোৰ গোটেইটো সেউজীয়া আছিল, গোটেই দেহটো, কাৰণ তাৰ গল্ডফিন্স চৰাইটোৰ মানে মুখখন যে আছিল, মুখখনৰ তাতে এটা কলা কালাৰৰ টোপ আছিল, সেইখিনিক মাস্ক বুলি কোৱা হৈছে। আৰু তাৰে বিষয়ে তোমালোকে নিজৰ ভাষাৰে লিখি দিব পাৰিবা। এটা তলৰ কুৱেশ্যন চোৱা হা। ইয়াতে কি কৈছে? ইয়াতে কৈছে যে কি ডেছক্ৰাইব দ্য লিবাৰনাম ট্ৰী টপ ইন দ্য বিগিনিং। প্ৰথমতে, অৰ্থাৎ কি চৰাইটো নাহোঁতে একদম প্ৰথমতে অলপ ব্যাখ্যা কৰিব দিছে, ডেছক্ৰাইব কৰিব দিছে সেই লিবাৰনাম ট্ৰীডালৰ। প্ৰথমতে দ্য লিবাৰনাম ট্ৰী টপ ইজ এম্পিটি এণ্ড চাইলেণ্ট। একদম লিবাৰনাম ট্ৰীডালৰ ঔষধ ডালডাল হৈছে কি একদম শান্তসুস্থ হৈ আছে। ইট ডিভইড অল এক্টিভিটিছ, আৰু কোনো এক্টিভিটি নাই, এণ্ড চাউণ্ড, আৰু কোনো শব্দ নাই। ইন দ্য য়েল্ল' ছেপ্টেম্বৰ, আৰু ছেপ্টেম্বৰৰ মাহত ছানলাইট, আৰু কি সূৰ্যৰ পোহৰ পৰে সেই গছডালত। ছাম অফ দ্য ইটছ লিভছ আৰ টাৰ্নিং টু য়েল্ল', আৰু সেই গছডালত কেইটামান পাত য়েল্ল' কালাৰৰ হৈ যায়, আৰু সেই গছডালৰ পাতবিলাক য়েল্ল' কালাৰৰ হ'ব ধৰে। এণ্ড অল ইটছ চিডছ লেফ্ট টু ফেল, আৰু গোটেই চিডছবিলাক সৰি পৰে। দ্য ট্ৰী প্ৰেজেণ্টছ এ পিকচাৰ, আৰু সেই গছডালে এখন পিকচাৰ প্ৰেজেণ্ট কৰে। ইণ্টেক্টিভিটি, ডুলেঞ্চেছ এণ্ড এম্পেটেঞ্চ। তোমালোকে এইখিনিয়ে লিখিব পাৰিবা। গছডালৰ বিষয়ে এটা ধাৰণা দিবা। তোমালোকে যেতিয়া কনচেপ্টটো পঢ়িছা, তোমালোকে নিজৰ ভাষাই লিখিলে হ'ব। তাৰমানে গছডালৰ ডালডালৰ বিষয়ে তোমালোকক এটা ধাৰণা দিছে। ডালডাল একদম চাইলেণ্ট এণ্ড ষ্টিল আছিল যেতিয়া গল্ডফিন্সটো অহা নাছিল, আৰু ছেপ্টেম্বৰ মাহত সেই গছডালৰ পাতবিলাক টাৰ্নিং টু য়েল্ল' কালাৰ হ'ব ধৰিছিল, আৰু সকলো বীজবিলাক সৰি গৈছিল। আৰু সেনেকৈ তোমালোকে অলপ ধাৰণা দিব পাৰিবা। এতিয়া তলৰ কুৱেশ্যনটো কি কৈছে? ইয়াতে কৈছে যে কি what things are seen when the dolphins comes to the tree and when it is a flashback again. The top of the liburnum tree was so silent and inactivity, but as soon as the dolphins passes to the branch, এই লিবাৰনাম ট্ৰীডালৰ একদম টপটো একদম চাইলেণ্ট এণ্ড ইনটেক্টিভিটি, কোনো এক্টিভিটি নাই, আৰু যেতিয়াই গল্ডফিন্সটোৰ সেই ডালডালত নামিছিল, সেই গছডাল একদম ওপৰৰ ডালডালত নামিছিল, দেয়াৰ ইজ নটিছ এ চাউণ্ড এক্টিভিটি, আৰু তেতিয়াই সেই গছডাল চাউণ্ড আৰু এক্টিভিটি কৰিব আৰম্ভ কৰিছিল ইনচাইড দ্য নেষ্ট ট্ৰী। দেয়াৰ ইজ এ হাৰ্ড মুভমেণ্টছ, আৰু তাতে মুভমেণ্ট হ'ব আৰম্ভ কৰিছিল অফ উইন্স লঞ্চড এণ্ড
তোমালোকে এই কুৱেশ্যনটো মই আগত বুজাই দিছোঁ এইবিলাক কিছুমান অলপ টান শব্দ আছে তোমালোকে এইখিনি চাই পেলাই যদি মেমৰাইজ নহয় তোমালোকক মই এটা শূন্যক নিজৰ নিজে তোমালোকক মই এটা নিজৰ পৰা যিবিলাক যেনেকৈ বুজি পাইছোঁ এনেকৈ তোমালোকক কওঁ ইয়াতে কি কৈছে হোৱাট থিংছ আৰ চিন আমি কি কি দেখিছোঁ গলফিন্সটো গছডালত অহাৰ লগে লগে কি হৈছে আমি কি কি দেখিছোঁ আৰু তোমালোকে নিজে দিব পাৰিবা যেতিয়া গলফিন্সটো আহিছিল অৰ্থাৎ গলফিন্স was life of the tree and dolphin comes to movement and active the tree and see loud sound and তোমালোকে নিজে দিব পাৰিবা আৰু গলফিন্স অহাৰ লগে লগে লাইফ হৈ গৈছে এক্টিভ হৈ গৈছে তেতিয়াহ'লে এনেকুৱাকৈ তোমালোকে এটা ধাৰণা দি দিলে হ'ব এতিয়া নেক্সট পেজত আহা ইয়াতে কি কৈছে ইয়াতে কৈছে যে 6 নম্বৰ কুৱেশ্যনটোত হোৱাট আৰ দ্য চাউণ্ড মেড বাই এ গলফিন্স চৰাইটোৱে কি চাউণ্ড বনাইছিল ইয়াতে আছে গলফিন্স চৰাইটোৱে চাউণ্ড এনেকুৱা চাউণ্ড বনাইছিল তোমালোকে নিজে দিব পাৰিবা এতিয়া তলৰ কুৱেশ্যনটো ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি ডেছক্ৰাইব দ্য লিবাৰ্নাম ট্ৰী টু বি দ্য গলফিন্স এৰাইভছ গলফিন্সটো এৰাইভল তোমালোকক মই আগৰ দুটামান কুৱেশ্যন বুজাই দিলোঁ ডেছক্ৰাইব লিবাৰ্নাম ট্ৰীডালৰ বিষয়ে ক'ব দিছে যেতিয়া গলফিন্সটো আহিছিল লিবাৰ্নাম ট্ৰীডালৰ বিষয়ে ক'ব দিছে যেতিয়া সেই গলফিন্সটো ট্ৰীডালত আহিছিল তেতিয়া লিবাৰ্নাম ট্ৰীডাল কেনেকুৱা হৈছিল দ্য লিবাৰ্নাম ট্ৰী টপ ৱাজ এম্পিটি এণ্ড চাইলেণ্ট বিফ'ৰ দ্য গলফিন্সটো অহাৰ আগতে লিবাৰ্নাম ট্ৰীডালৰ টপটো একদম শান্তসুস্থ হৈ আছিলে যেতিয়া গলফিন্সটো ইট ইজ দ্য ডিভইড অফ অল এক্টিভিটিজ আৰু কোনো এক্টিভিটি নাছিল ইন দ্য য়েল্ল' ছেপ্টেম্বৰ ছানলাইট আৰু য়েল্ল' ছেপ্টেম্বৰ মাহত ছানলাইটটো সূৰ্যৰ পোহৰটো পৰে ছাম অফ লিভছ আৰ ৰিটাৰ্ণিং টু য়েল্ল' এণ্ড অল চিডছ আৰ ফেলেন গটাই পৰি যায় সেই চিডছবিলাক এণ্ড ট্ৰী প্ৰেজেণ্ট এ পিকচাৰ অফ ডুৱেলিংছাছ এক্টিভিটি এণ্ড এম্পিডেঞ্চ তোমালোকক মই আগৰ কুৱেশ্যনটো বুজাই দিছোঁ ডেছক্ৰাইব দ্য লিবাৰ্নাম ট্ৰীডালৰ বিষয়ে কোৱা লিবাৰ্নাম ট্ৰীডালৰ বিষয়ে বিফ'ৰ দ্য গলফিন্স এৰাইভছ গলফিন্সটো নাহোঁতে লিবাৰ্নাম ট্ৰীডাল কি হৈ থাকে তোমালোকক মই এইখিনি বুজাই দিলোঁ একদম ভালদৰে চোৱা এইখিনি একদম কমপ্লিট হৈ গৈছে এতিয়াতো তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি টু হোৱাট ইজ দ্য মুভমেণ্ট অফ দ্য গলফিন্স কম্পাৰ্ড কি কৈছে what is the movements to dolphins compared what is this basis of the comparison dolphins কি হল লগত কম্পেয়াৰ কৰিছে dolphins is compared with lizard the point has done কিয় কৰিছে জানা সেই কম্পেয়াৰ dolphins lizard হৈছে এটা জীৱ dolphinsক সেই জীৱটোৰ লগত কম্পেয়াৰ কৰিছে তাৰ মানে তুলনা কৰিছে কিয় কৰিছে জানা কিয় কৰিছে দিছে আৰু কৰিছে because the point has done the comparison এনেকুৱা কৰিছে যে because a bird is sick আৰু সেই dolphin চৰাইটোৱে তাৰ মানে মুভমেণ্ট এণ্ড এলাৰ্ট লাইক এ লিজাৰ্ড আৰু লিজাৰ্ডৰ দৰে স্বভাৱ আছে বাবে গলফিন্সটোক পইণ্টে কি কৰিছে কম্পেয়াৰ কৰিছে লিজাৰ্ডৰ দৰে স্বভাৱ আছে এতিয়া তলৰ কুৱেশ্যন কি কৈছে ইয়াতে কৈছে যে কি হোৱাই ইজ দ্য পয়াম নেম লিবাৰ্নাম টপ কবিতাটোৰ নামটো লিবাৰ্নাম টপ কিয় থৈছিল because the poem named লিবাৰ্নাম টপ because it describe লিবাৰ্নাম ট্ৰীৰ বিষয়ে আলোচনা কৰাৰ বাবে কবিতাটোৰ নামটো লিবাৰ্নাম টপ থৈ দিছে the poem is about লিবাৰ্নাম ট্ৰী and all activities has taken place in that tree এই কবিতাটোত গোটেই লিবাৰ্নাম ট্ৰীডালৰ বিষয়ে কৈছে আৰু এক্টিভিটি টেকেন প্লেচ গোটেই লিবাৰ্নাম ট্ৰীডালৰ বিষয়ে আলোচনা কৰিছে এই কবিতাত সেইবাবে কবিতাটোৰ নামটো লিবাৰ্নাম টপ এতিয়া তলৰ কুৱেশ্যন আছে ইয়াতে কি কৈছে হু ইজ দ্য ট্ৰী ট্ৰান্সফৰ্ম ডুৰিং দ্য বাৰ্ড ফিষ্ট তোমালোকক আগৰ কুৱেশ্যনটো বুজাই দিছোঁ ট্ৰীডাল কেনেদৰে ট্ৰান্সফৰ্ম হৈছিল যেতিয়া বাৰ্ডটো সেই ট্ৰীডালত এৰা হৈছিল যেতিয়া আহিছিল বাৰ্ডটো সেই ট্ৰীডালত after the dolphins arrives on the tree the silent and still libernum tree suddenly start to trembling and moving the whole tree comes to life as the dolphins make a lot noises তোমালোক মই আগৰ কুৱেশ্যনটো বুজাই দিওঁ গলফিন্সটো অহাৰ লগে লগে ট্ৰীডাললৈ এটা লাইফ আহে আৰু এক্টিভ হৈ যায় তোমালোকে নিজৰ ধৰণেৰে বানাই লিখিব পাৰিবা এতিয়া তলৰ কুৱেশ্যন চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে যে হোৱাট ইজ দ্য গলফিন্স অফ য়েল্ল' ইন দ্য পয়েম ইয়াতে য়েল্ল' শব্দটোৰ মিনিংটো সুধিছে দ্য ফ্লাৱাৰ্ছ য়েল্ল' শব্দটো ক'ত ব্যৱহাৰ হৈছে আৰু দ্য ফ্লাৱাৰ্ছ অফ দ্য লিবাৰ্নাম ট্ৰী এণ্ড ইটছ লিভছ বথ আৰ য়েল্ল' ইয়াৰে ফ্লাৱাৰ্ছ এণ্ড লিভছবিলাক লিবাৰ্নাম ট্ৰীডালৰ গোটেইবিলাক য়েল্ল' কালাৰ এণ্ড এপাৰ্ট ফ্ৰম দিছ দ্য গলফিন্স ফেজাৰ্ছ আৰ অলছ' য়েল্ল' গোটেই চৰাইটো য়েল্ল' আৰু গছডালো য়েল্ল' ইয়াতে তোমালোকে সেনেকৈ দেখিব পাৰিবা আৰু ইয়াতে য়েল্ল' শব্দটোৰ এইখিনিয়ে হ'ল আৰু তোমালোকৰ এই চেপ্টাৰটো আজি এইখিনিতে কমপ্লিট হৈ গ'ল যদি ভিডিঅ'টো ভাল পালা লাইক কৰিব নপাহৰিবা তো অহা ভিডিঅ'টোত নেক্সট চেপ্টাৰ লৈ লগ পাম তো থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'